নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। এই নতুন বছৰৰ প্ৰতিটো পলে প্ৰতিটো ক্ষণে আপোনালোকৰ মনলৈ যাতে কঢ়িয়াই আনে আশাৰ বতৰা, তাৰে কামনা কৰি নতুন বছৰৰ শুভেচ্ছা জনাই আজি আমাৰ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। বিশেষকৈ এই ভিডিঅ'টো অল আছাম নন প্ৰভিন্সিয়েলাইজড টিচাৰ্ছ এছ'চিয়েশ্যনৰ কাৰণে প্ৰস্তুত কৰা হৈছে আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ মহান অৱদান ২০-২৫ বছৰৰ যি বিনা বেতনৰ পৰিশ্ৰম, সেই পৰিশ্ৰমৰ অৱশেষত অন্ত পৰাৰ সময় সমাগত, কিয়নো মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই এই বিষয়ে মাত মাতিছে আৰু এটি আশাৰ বতৰা অতি কম সময়ৰ ভিতৰত এই বিত্তীয় বৰ্ষটোত আপোনালোকৰ যি সমস্যা জৰ্জৰিত সমস্যা আছে, সেই সমস্যাসমূহ সমাধানৰ পথ প্ৰশস্ত হৈ আহক, তাৰে কামনা কৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ লাইক কৰিবলৈ নাপাহৰিব। এক দীৰ্ঘদিনীয়া সমস্যা, প্ৰাতিনিধিকৰণৰ যি সমস্যা, এই সমস্যা একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ৰ পৰাই সমাধানৰ কাৰণে আশ্বাস দি আহিছিল আৰু শিক্ষা জগতত মাননীয় মুখ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যি অৱদান, সেই আমি কেতিয়াও ইয়াৰ নুই কৰিব নোৱাৰোঁ। তেওঁৰ যি অৱদান সেয়া অতুলনীয়। এই মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়তেই এদিন প্ৰাধিকৰণ হ'ব আৰু সেই আশালৈ তেওঁলোকে বহুদিনীয়া সপোন বুকুত লৈ বছৰ বছৰ ধৰি অপ্ৰাধিকৃত শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষকসকলে বিনা বেতনে সততা, নিষ্ঠা আৰু ধৈৰ্যৰ এক মানৱতাৰ দৃষ্টিৰে শিক্ষকসকলে এই দুৰ্ভগীয়া শিক্ষকসকলৰ ছাত্ৰ ছাত্ৰীসকলক অবিৰতভাৱে পাঠদান চলাই আহিছে আৰু এই কাৰ্যত তেওঁলোকে নিয়োজিত হৈ আছে। অপ্ৰাধিকৃত শিক্ষানুষ্ঠানত কৰ্মৰত একাংশ শিক্ষকৰ বিনা বেতনে অৱসৰ গ্ৰহণ কৰিছে আৰু একাংশ কিছুমানে এতিয়ালৈকে মৃত্যুবৰণ কৰিছে আৰু বহু শিক্ষক কৰ্মৰত হৈ আছে, যিসকলৰ প্ৰায় এবছৰ বা ২ বছৰ সময় বাকী আছে তেওঁলোক অৱসৰ লোৱাৰ সময়। এক দীৰ্ঘদিনীয়া প্ৰাধিকৰণৰ সমস্যাবোৰ এতিয়া অন্ত পেলাৰ সময় অতি সোনকালেই যাতে এই বছৰতে হয়, তাৰ কাৰণে তেওঁলোকৰ বুকুত বহুত হেঁপাহ। এই নতুন বছৰটোত তেওঁলোকে পৰিয়ালৰ মুখলৈ চাই একমাত্ৰ শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ যি ভাষ্য, সেই ভাষ্যৰ প্ৰতি তেওঁলোক আকৰ্ষিত হৈছে আৰু কম সময়ৰ ভিতৰত যাতে সুফল আহে তাৰ কাৰণে তেওঁলোকে বাট চাই আছে। ২০১৭-১৮ প্ৰাধিকৰণ আইনৰ পৰা বাদ পৰি যোৱা আৰু উক্ত আইনৰ আওতাৰ বাহিৰত বিশেষকৈ LP স্কুলৰ পৰা একেবাৰে কলেজ পৰ্যায়লৈকে অপ্ৰাধিকৃত শিক্ষানুষ্ঠানসমূহৰ পৰা সংগ্ৰহ কৰা তথ্যৰ আধাৰত তেওঁলোকে কেইটামান দাবী জনাইছিল। সেই দাবীৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে আমৰণ অনশন কৰিবলৈ বাধ্য হৈছে। বহুবাৰ তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী লগতে আমৰণ অনশন অবিৰতভাৱে চলাইছে। কিছুমান এই শিক্ষকসকলৰ এটা সময়ৰ ছাত্ৰ, তেওঁলোকে সেনাত যোগদান কৰি এই শিক্ষকসকলক তেওঁলোকে লাঠিৰে কোবাই চচলৰ পৰা কোবাই তেওঁলোকে বিশেষকৈ জেললৈ ভৰোৱাৰ ৰেকৰ্ড পোৱা যায়। গতিকে এক অমানৱিক কাণ্ড তেওঁলোকে ধিক্কাৰ জনাইছিল। অৱশেষত মাননীয় মুখ্যমন্ত্ৰী সেই বিষয়ে মুখ খুলিছে। নিশ্চয় তেওঁলোকৰ কাৰণে আশাৰ বতৰা কঢ়িয়াই আনিব এই নতুন বছৰটোৱে। শিক্ষামন্ত্ৰীও ইংগিত দিছে, ফেব্ৰুৱাৰীৰ পৰা যি বিধানসভাৰ বাজেট অধিৱেশন আছে, সেই বাজেট অধিৱেশনতেই
পথ প্ৰাদেশিকৰণৰ যুঁজা চলি আছে। গতিকে তেওঁলোকৰ সমস্যাটো এই বাজেটতেই অন্ত পৰিব, সমাধান হ'ব বুলি আমি নিশ্চয় আশাবাদী। আৰু আইন সংশোধন কৰিব লাগিব। সংশোধিত আইন অনুসৰি হ'ব শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ। গতিকে এটা ইংগিত দিছে, আমি সেই মতে নিশ্চয় গম পাওঁ যি আছাম এক্ট নাম্বাৰ বিশেষকৈ 2017 চনৰ Assam Education Provincializations of Service of the Teachers and Reorganizations of Educational Institution Act 2017 সেই আইনৰ বাধাৰ দোহাই দি এতিয়ালৈকে বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব পৰা নাই। গতিকে এই আইনখন যিহেতু আইন এটা মানুহেই বনাইছে, সেই মানুহে বনোৱা আইনসমূহ কি কৰিব লাগিব? চৰকাৰে সংশোধন কৰিব লাগিব। গতিকে সংশোধন কৰি হ'লেও এই বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ কৰিব লাগিব। গতিকে আইন সংশোধনৰ দৰকাৰ আছে আৰু আইন সংশোধন কৰিব বুলি কথা দিছে। পথ প্ৰাদেশিকৰণৰ যুঁজা চলি আছে আৰু ইউডাছৰ ভিত্তিবৰ্ষ 2012-13 বছৰৰ পৰিৱৰ্তে ইয়াতে 2019-20লৈ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যি ভিত্তিবৰ্ষ ইউডাছৰ আছিল 2012-13, গতিকে ইয়াতে ভয় খাবলগীয়া একো নাই। 2019 পৰা 20 চনলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আৰু আইন সংশোধন কৰি এই শিক্ষকসকলক পথ প্ৰাধিকৰণ কৰিব বুলি মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে আপোনালোকে কোৱা কথাৰ নিশ্চয় শুনিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিষয়ে মুখ খুলিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আইন সংশোধন কৰি এই ভেঞ্চাৰ স্কুলৰ যি দীঘলীয়া সমস্যা, এই সমস্যা সমাধান কৰিব বুলি ফেব্ৰুৱাৰী মাহৰ যি বাজেট অধিৱেশন, সেই বাজেট অধিৱেশনতেই নিশ্চয় ইয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু মুখ্যমন্ত্ৰী কোৱা অনুসৰি এতিয়ালৈকে যিসমূহ নিযুক্তি হৈছে, এই নিযুক্তিসমূহত এতিয়ালৈকে এটা গোচৰো পৰা নাই, এটা কেছো হাইকোৰ্ট হোৱা নাই। গতিকে এই শিক্ষকসকলক যদি বাজেট অধিৱেশনত এবাৰ ধৰা হয়, কিয়নো এই শিক্ষকসকলে আমৰণ অনশন, অৱস্থান ধৰ্মঘট, সচলত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি আহিছে। সময়ে সময়ে তেওঁলোকক ভোকে লালকাল কৰি গৈছে। তেওঁলোকে এমুঠি খাই নাখাই বহু কষ্ট কৰি গুৱাহাটীত দিনে ৰাতিয়ে আন্দোলন কৰিব লগা হৈছে। তাৰ মাজতেই অসমত এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় অনশন আৰু আন্দোলনটো নোহোৱা হৈছে, কিন্তু একমাত্ৰ এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে সময়ে সময়ে আন্দোলন কৰি আহিছে। গতিকে এই শিক্ষকসকলক যদি সমস্যাটো এতিয়া সমাধান কৰে, নিশ্চয় অসমৰ পৰা আন্দোলন শব্দটো নোহোৱা হৈ যাব, আমি এইটো নিশ্চয় গম পাওঁ। গতিকে অসমৰ পৰা এই ভয়ানক আন্দোলন শব্দটো একেবাৰে গুচি যাওক, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এক মানৱীয় দৃষ্টিৰে চাই এই শিক্ষকসকলৰ পোষ্টসমূহ প্ৰভিঞ্চিয়েলাইজ কৰি লওক, স্কুলসমূহ প্ৰভিঞ্চিয়েলাইজ কৰক। নিশ্চয় ৰাইজে আশাৰে চাই আছে, কিয়নো এই বিদ্যালয়সমূহত যিসকল কণ ছাত্ৰ ছাত্ৰী যায়, মেক্সিমাম 100% বুলি ক'ব পাৰি দুখীয়া ঘৰৰ সন্তান। আৰু এই দুখীয়া ঘৰৰ সন্তানকেইটাই অসমীয়া মাধ্যমক জীয়াই ৰাখিছে। অসমীয়া আমি যিটো কওঁ ভাষা গৌৰৱ, এই ভাষা গৌৰৱৰ ক্ষেত্ৰত যি অৱদান আছে, এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এক বৃহৎ ভূমিকা আছে। গতিকে আমাৰ জাতিৰ স্বাৰ্থত, অসমীয়া ভাষাৰ স্বাৰ্থত এই শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যতৰ দেশৰ সেনানী হিচাপে, মেকাৰ হিচাপে কাম কৰিছে, কাৰিকৰ বনোৱাত সহায় কৰিছে একমাত্ৰ এই শিক্ষকসকলেই। গতিকে এই বিদ্যালয়সমূহৰ প্ৰভিঞ্চিয়েলাইজ কৰি শিক্ষকসকলৰ দুখ দূৰ কৰি দিয়ে যেন একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী, আৰু তেওঁৰ কাৰণে তেওঁলোকে নিশ্চয় আশাবাদী হৈ আছে। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেহে এই প্ৰভিঞ্চিয়েলাইজড
আইন সংশোধন কৰি বিদ্যালয়সমূহ প্ৰৱেশ লাভ কৰিব পাৰিব। একে ৰাতিৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি ইচ্ছা কৰে এটা ঘোষণাৰ জৰিয়তেই এই বিদ্যালয়সমূহ কিন্তু প্ৰৱেশ লাভ কৰি দিব পাৰে। এনেকুৱা ৰেকৰ্ড আছে নিশ্চয়। গতিকে এটা সদিচ্ছাৰ প্ৰয়োজন আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয় এই শিক্ষকসকলৰ প্ৰতি মানৱ দৃষ্টিৰে চাই বিদ্যালয়সমূহ প্ৰৱেশ লাভ কৰিব বুলি এক দৃঢ় বিশ্বাস। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এই নতুন বছৰটো আপোনালোকৰ ভালে কুশলে যাওক। আপোনালোকে মানৱ সেৱাত ব্ৰতী থাকক। আপোনালোকৰ নিশ্চয় ভাল দিন আহিব। এনেকুৱা ধৰণৰ পজিটিভ থিংকিঙৰ ভিডিঅ' আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।